ৰাইজ আজি উত্তপ্ত আৰু উত্তপ্ত হোৱাৰ কাৰণো আছে। এটা বাঘ ওলাইছে। নিৰাপত্তাহীনতাত ভুগিছে ৰাইজ। চাৰিওফালে বাঘৰ আতংক। সচৰাচৰ আমাৰ এই অঞ্চলবোৰত দেখা পোৱা এই বাঘৰ প্ৰজাতিটো হ'ল নাহৰ ফুটুকী বাঘ। ইংৰাজীত লিঅ'পাৰ্ড বুলি কোৱা এই বৃহৎ মেকুৰী তথা বিগ কেট প্ৰজাতিৰ 4 প্ৰকাৰৰ বাঘৰ ভিতৰত আটাইতকৈ সৰু প্ৰজাতিটোৱে হ'ল এই নাহৰ ফুটুকী বাঘ। বাকী 3টা প্ৰজাতি হ'ল ক্ৰমে ঢেকীয়াপতীয়া বাঘ, সিংহ আৰু জাগুৱাৰ। এই গাঁওখনৰ দুজনক আজি নাহৰ ফুটুকী বাঘে আক্ৰমণ কৰিলে। প্ৰথমে চিকাৰ কৰিবলৈ যাওঁতে এজনে নাহৰ ফুটুকী বাঘ দেখিলে আৰু পৰৱৰ্তী পথ ৰাইজ ওলাই আহিলে। তাৰে এজনক বাঘে আক্ৰমণ কৰিলে। এনেধৰণৰ ঘটনা। আজি অলপ দিনৰ পৰা অঞ্চলটোত এক আতংকময় পৰিৱেশ এটা বিৰাজ কৰি আছিলেই। তাৰ মাজতে আজি পুৱাই ওলালে এই খবৰ, নাহৰ ফুটুকী বাঘ। ইয়াৰ কণ কণ শিশুসকলে হয়তো নেজানেই এইটো মতা বাঘ নে মাইকী বাঘ। কিন্তু আচলতে কথাটো হ'ল নাহৰ ফুটুকী সাধাৰণতে নিশাচৰ প্ৰাণী। দিনৰ ভাগত গছৰ ডাল, জোপোহা আদিত জিৰণি লৈ থাকে আৰু ৰাতি হ'লে ই এক্টিভ হৈ পৰে। চিকাৰত অতি পাকৈত এই নাহৰ ফুটুকী বাঘে বিভিন্ন ধৰণৰ মাত উলিয়াব পাৰে। সাধাৰণতে মানুহৰ চিকাৰ নকৰে যদিও নাহৰ ফুটুকী বাঘে বিভিন্ন ধৰণৰ তৃণভোজী জন্তুক সহজতে নিধন কৰিব পাৰে। তথাপিও কেতিয়াবা ৰোগীয়া তথা গৰ্ভৱতী অৱস্থাত থকা নাহৰ ফুটুকী বাঘে জনবসতিপূৰ্ণ অঞ্চললৈ আহে আৰু সেই সময়ত কেতিয়াবা মানুহৰ চিঞৰ বাখৰত ভীতিগ্ৰস্ত হৈ কোনো ঠাইত মানুহক আক্ৰমণ কৰাও বাতৰি পোৱা যায়। এই অঞ্চলটোৰ দৰেই যেনেদৰে দুজনক বাঘে আক্ৰমণ কৰিলে, এজনী মাইকী নাহৰ ফুটুকী বাঘ। আমাৰ এই অঞ্চলবোৰত দেখা পোৱা নাহৰ ফুটুকী বাঘবোৰৰ সাধাৰণতে পেটৰ অংশৰ নোমৰ বৰণ দেহৰ অন্যান্য অংশতকৈ অলপ পাতল হয়। বছৰৰ যিকোনো সময়তে প্ৰজনন কৰিব পাৰে নাহৰ ফুটুকী বাঘে। সন্তান জন্ম দিয়াৰ সময়ত মতা বাঘৰ পৰা নিজৰ সন্তানক ৰক্ষা কৰিবৰ কাৰণে ইহঁতি প্ৰজননৰ সময়ত এনেদৰে সতি অঞ্চলসমূহলৈ তথা বাগান আদিলৈ আহি সন্তান দিয়া বুলি জানিব পাৰি। সেয়ে আমাৰ এই অঞ্চলবোৰত দেখা এই বাঘবোৰ প্ৰায় মাইকী। 2টাৰ পৰা 4টা পৰ্যন্ত পোৱালি দিব পৰা নাহৰ ফুটুকী বাঘে এইবোৰ অঞ্চলত থাকি পোৱালিকেইটা অলপ ডাঙৰ হোৱাৰ পাছত পুনৰ জংঘললৈ গমন কৰে। যোৱা 4 মাৰ্চত তুলিয়াজানৰ ৰঙাগড়া আৰু গুটিবাৰীৰ মাজৰ এখন পথাৰৰ তৰাণীত নিধন হোৱা এই বাঘজনীও পেটত 4টা পোৱালি আছিলে বুলি জানিব পৰা গৈছে। একোটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ জন্তু বুলি স্বীকৃতিপ্ৰাপ্ত হোৱা নাহৰ ফুটুকীৰ নামতেই প্ৰতি বছৰে 3 মে' তাৰিখটো নাহৰ ফুটুকী দিৱস পালন কৰা হয়। এইবোৰ কাৰণতেই ৰাইজৰ মাজত এই ক্ষেত্ৰত যথেষ্ট সজাগতা হোৱাৰ প্ৰয়োজনীয়তা আছে। কিন্তু সমানে বন বিভাগৰো বহু কৰণীয় আছে। বন বিভাগে এই বিষয়বোৰৰ ওপৰত ৰাইজৰ মাজত সজাগতা আনিবলৈ দায়িত্ব ল'ব লাগিব। কেৱল দায় সৰাৰ দায়িত্ব ল'লেই নহ'ব। তেহে এই ধুনীয়া প্ৰজাতিৰ জীৱসমূহ আমাৰ প্ৰকৃতিত জীয়াই থাকিব। অন্যথা হেৰাই যোৱা আন জীৱসমূহৰ দৰে এইসমূহো এদিন পৃথিৱীৰ পৰা নাইকিয়া হৈ পৰিব।